মোৰ এটা জীৱনৰ ফুৰবনি মই সকলোৰে জনাইছোঁ এই কথাখিনি। জ্ঞান হ'ল মানুহৰ এটা জীৱনৰ সংগী, যিটো কোনোবা জানে, যাৰ মাহাত্ম্য যোনে বুজি পায় সেই কথা ক'ব পাৰে। এই কথাখিনি বহুত মাহাত্ম্য আছে। মই জীৱনৰ বহুত ধাৰাৰে প্ৰভাৱিত হৈছোঁ। সকলো ৰাইজৰ সেৱাতেই মই দিয়া আহিছোঁ। এই কথাখিনি বহুত ধৰণৰ আছে। তোমালোকে জানানে, মোৰ জীৱন শুৱনি বহুত আৰু পৃথিৱীৰ জীৱনৰ শুৱনি সকলো লাগে। যিটো ইংৰাজী যিটো কথা কৈছোঁ, ইংৰাজী যিটো গ্ৰামাৰ কথা কৈছোঁ, গ্ৰামাৰ কথা ক'বলৈ হ'লে বহুত কথা আছে। তাত বহুত কথা লক্ষ্য কৰিব লাগিব। যেনেকৈ কাৰেক্ট টেন্সৰ কথা কৈছে, কাৰেক্ট টেন্স মানে টেন্সটো ইম্পৰ্টেণ্ট নহয়, টেন্সটো জানিব লাগিব। টেন্সৰ ভিতৰত প্ৰথম ভাগ হৈছে, টেন্সৰ প্ৰথম তিনিটা ভাগ থাকে: প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্ট টেন্স হৈছে বৰ্তমান কাল, অসমীয়াত বৰ্তমান কাল বুলি কয়। পাষ্ট টেন্স হৈছে ভূতকাল, যিটো আমি অতীত কাল বুলি কওঁ, অতীত কাল। আৰু ফিউচাৰ টেন্স হৈছে ভৱিষ্যত কাল। মানে প্ৰেজেণ্ট টেন্স, যিটো প্ৰেজেণ্ট টেন্স কোৱা হৈছে, প্ৰেজেণ্ট টেন্সৰ আকৌ চাৰিটা ভাগ আছে, যিটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট টেন্সৰ যেতিয়া আমি কথা ক'বলৈ যাম, তাত কিছুমান ভাৰ্বৰ কথা আছে, যিটো আমি মেইন ভাৰ্ব বুলি কয়। যে মেইন ভাৰ্ববিলাক কোনবিলাক হয়, এই কথাখিনি সকলোৱে থুলমূলকৈ জানিব লাগিব। যেনেকৈ আমালোকে যিটো মানে লিষ্ট অফ ভাৰ্ব আছে, লিষ্ট অফ ভাৰ্বত কি লিখা থাকে, গ', ৱেণ্ট, গন। মানে গ' হৈছে ভাৰ্ব 1, ৱেণ্ট হৈছে ভাৰ্ব 2 আৰু গন হৈছে ভাৰ্ব 3, যিটো পাষ্ট পাৰ্টিচিপল বুলি কয়। এতিয়া আমালোকে প্ৰথম এইটো মন কৰিব লাগিব, এই টেন্স লিষ্ট অফ ভাৰ্ব জানিলে তাৰ কিছুমান এই টেন্সৰ সম্বন্ধে অলপ জ্ঞান পাম। যেনেকৈ ইংৰাজী ক'বলৈ ইংৰাজী লিখিবলৈ কিছুমান কথা আছে, যেনে আই গ' টু স্কুল অন ফুট। এই টেন্সটো মানে মই সদায় যাওঁ, আই গ' টু স্কুল অন ফুট, মই খোজকাঢ়ি স্কুললৈ যাওঁ। নাইবা আই অলৱেজ গ' টু স্কুল অন ফুট। আকৌ এই টেন্সটো যেতিয়া আকৌ বেলেগকৈ লিখিবলগীয়া হয়, আই হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এইটোক যদি আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কৰিব যাওঁ, তেতিয়া হি গ'জ টু স্কুল অন ফুট এভৰি ডে। ইয়াত এটা কথা মন কৰিব লাগিব যে গ'ৰ পৰিৱৰ্তে ইয়াত গ'জ ব্যৱহাৰ কৰা হয়। কিয় কাৰণ, যিহেতু হিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এইটো কাৰণে গ'ৰ পৰিৱৰ্তে ইয়াত গ'জ ব্যৱহাৰ কৰা হয়। হি গ'জ টু স্কুল অন ফুট। যেনেকৈ সি সদায় স্কুললৈ খোজকাঢ়ি যায়। আৰু এই টেন্সটোক যদি আমি পাষ্ট টেন্সলৈ লৈ যাম, তেতিয়া গ' টু চেঞ্জ হৈ ৱেণ্ট হয়। যেনে আমি কৈছিলোঁ গ' ৱেণ্ট গন, মানে ৱেণ্ট মানে ভাৰ্ব 3 কৈছে, প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল। হি ৱেণ্ট টু স্কুল, স্কুললৈ গৈছিল, হি ৱেণ্ট টু স্কুল অন ফুট। মানে গ' টু হৈছে গ' চেঞ্জ হৈ ইয়াত ৱেণ্ট হৈছে। তেতিয়া বুজি লাগিব এই ভাৰ্বটো খেয়াল কৰিব লাগিব। ডেট ইজ জাষ্টিফাই দ্য ভাৰ্ব। এই গ'টো কি হৈছে, ৱেণ্ট হৈ গৈছে। ঠিক আছে, গ'টো তোমালোকে সদায় মানে গ'টো কি হৈছে, ৱেণ্ট হৈছে। হে, হি ৱেণ্ট টু স্কুল অন ফুট। এতিয়া মনটো প্ৰথম এই মেইন ভাৰ্বটো খেয়াল কৰিব লাগিব। কিন্তু জেনেৰেলি ষ্টুডেণ্টবিলাক এইটো খেয়াল নকৰে, খালি ইংলিছ লিখিলে নহ'ব, এই ভাৰ্বটো ফ'ল' কৰিব লাগিব। সেই টেন্সটোক যদি আমি আকৌ লৈ যাওঁ ফিউচাৰ টেন্সলৈ, আমি কি লিখিম, হি উইল গ' টু স্কুল অন ফুট
টুমৰো হে এই টুমৰো মানে অহাকালি সি খোজকাঢ়ি স্কুললৈ যাব। মানে মই এটা সাধাৰণ মানে এটা কথা মানে বুজাইছোঁ মানে